বিষয়টো কিন্তু নিৰ্বাচন নহয়। আজি এটা বিশেষ কাৰণত আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। কাইলৈ গুৱাহাটীত ভোট গ্ৰহণ হ'ব, কিন্তু নিৰ্বাচন বিষয় নহয়। বিজেপি চৰকাৰে পুনৰবাৰ স্কুল বন্ধ কৰিছে, চৰকাৰী স্কুল বন্ধ কৰিছে। যোৱাকালি এখন নটিফিকেশ্যনৰ দ্বাৰা তেওঁলোকে 86খন আৰু স্কুল বন্ধ কৰিছে। আৰু ইতিমধ্যে কিন্তু বিজেপি চৰকাৰৰ দিনত 8066খন স্কুল বন্ধ হৈছে। বিভিন্ন কাৰণ তেওঁলোকে দেখুৱাইছে, ছাত্ৰ ছাত্ৰী নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কিন্তু দায়িত্ব কাৰ? হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কালত আৰু ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী থকা সময়ত ইমানবোৰ স্কুল বন্ধ কৰি স্কুলৰ ড্ৰপ আউট সংখ্যা যথেষ্ট বৃদ্ধি কৰিছে। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, বিজেপি চৰকাৰে উকনিৰ ভয়ত মূৰৰ চুলি ঘূৰাইছে। এইটো আটাইতকৈ ডাঙৰ কথা। তেওঁলোকে ল'ৰা ছোৱালী কিয় স্কুললৈ যোৱা নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ দায়িত্ব কাৰ, এই সম্পৰ্কে অধ্যয়ন নকৰি তেওঁলোকে স্কুলসমূহ এফালৰ পৰা বন্ধ কৰি গৈছে আৰু স্কুল ড্ৰপ আউটৰ সংখ্যা বৃদ্ধি কৰি গৈছে। এইবাৰ যি 96খন স্কুল বন্ধ কৰিছে, তাৰ ভিতৰত 79খন হাইস্কুল আৰু 17খন হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু আটাইতকৈ বেছি ধেমাজি জিলাত এইবাৰ স্কুল বন্ধ কৰা হৈছে। ধেমাজিৰ 21খন স্কুল বন্ধ কৰা হৈছে। 2016 চনত বিজেপিয়ে অসমত চৰকাৰ গঠন কৰাৰ পিছত 23 চনলৈকে যি 8086খন স্কুল বন্ধ কৰিছিল, অৰ্থাৎ তেতিয়া স্কুলৰ সংখ্যা আছিল 47,818খন আৰু 23 চনত হ'লগৈ 39,752খন। আৰু তেনেদৰে ষ্টুডেণ্টৰ সংখ্যা কমি 37,39,934জনৰ পৰা নামি 30,05,020জন ষ্টুডেণ্ট হ'লগৈ। অৰ্থাৎ প্ৰায় 7.5 লাখ স্কুলৰ ড্ৰপ আউট বৃদ্ধি কৰিলে। এতিয়া এইবাৰ আকৌ এই বছৰ যি স্কুল বন্ধ 96খন স্কুল বন্ধ কৰিছে, তাৰ ফলত আৰু স্কুল ড্ৰপ আউট নিশ্চয় 8.5 লাখ পাবগৈ। এনেদৰে চৰকাৰী স্কুলবিলাক বন্ধ কৰি বিভিন্ন অজুহাত দেখুৱাই আচলতে চৰকাৰে কি বুজাব খুজিছে? শিক্ষা ব্যৱস্থাটোক সম্পূৰ্ণৰূপে ব্যক্তিকৰণ কৰিব বিচাৰিছে নেকি? ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালে এখন বৃহৎ স্কুল স্থাপন কৰিছে। অন্যান্য মন্ত্ৰী বিধায়কৰ কিমানখন স্কুল আছে সেয়াও অধ্যয়নৰ প্ৰয়োজন হৈ আহি পৰিছে। গতিকে যদি অসম চৰকাৰে শিক্ষা ব্যৱস্থা চলাব লগা হয়, তেতিয়াহ'লে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি ক'ম, আপোনালোকে দিল্লীলৈ যাওক। দিল্লীৰ আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰে কেনেদৰে চৰকাৰী শিক্ষা ব্যৱস্থাটোক এই পৰ্যায়লৈ নিলে, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৰি তুলিলে, সেই বিষয়ে আপোনালোকে অধ্যয়ন কৰক আৰু অসমতো ইমপ্লিমেণ্ট কৰক। নহ'লে যিসমূহ স্কুল বন্ধ হৈছে সেইসমূহ স্কুলত সাধাৰণতে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে। অৰ্থাৎ স্কুলৰ ড্ৰপ আউট এতিয়া বৃদ্ধি যদি হয়, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰে শিক্ষা গ্ৰহণত অসুবিধা হ'ব। এই ব্যৱস্থাই কোনো কালেই অসমক আপুনি যি ভাবি আছে নাম্বাৰ 1 ৰাজ্য কৰিম বুলি, দেশৰ 5খন ৰাজ্যৰ ভিতৰত আনিম বুলি, কেতিয়াও সম্ভৱ নহ'ব। গতিকে আমি আপোনাক পুনৰ দাবী জনাইছোঁ, অনুৰোধ কৰিছোঁ, আপুনি শিক্ষামন্ত্ৰী ডাঙৰীয়া এবাৰ দিল্লীলৈ যাওক আৰু দিল্লীৰ শিক্ষা ব্যৱস্থা অধ্যয়ন কৰি অসমত ৰূপায়ণ কৰক। আপুনি বালিত মূৰ গুজিলেই সকলো সমস্যা সমাধান হৈ নাযায়। গতিকে আপোনাৰ দায়িত্ব আপুনি পালন কৰক। স্কুললৈ ছাত্ৰ ছাত্ৰী অনাৰ দায়িত্ব আপোনাৰ,
স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ দায়িত্ব আপোনাৰ, স্কুলৰ হিউমেন ৰিচোৰ্চ শিক্ষক শিক্ষয়িত্ৰীক ট্ৰেইনিং দি আনি শিক্ষা ব্যৱস্থা উন্নত কৰাৰ দায়িত্ব আপোনাৰ। আপুনি তাৰ পৰা আঁতৰি গ'লেই নহ'ব। গতিকে আপোনাক আজি দাবী জনাইছোঁ, আপুনি এই ব্যৱস্থা কৰক আৰু নিশ্চয় অসমৰ জনসাধাৰণে ভোটদানৰ সময়ত এই কথাটো মনত ৰাখিব। ধন্যবাদ। মোৰ আইনী এডভাইজাৰে এই বিষয়ে মন্তব্য কৰিব হাক দিছে, কাৰণ কাইলৈ ভোটদান আছে, পৰহিলৈ কৰিম। পৰহি আপোনালোকক আমি এই বিষয়ে আগতেও কৈছোঁ, পৰহিলৈ উত্তৰ দিম। এতিয়া নিৰ্বাচনী বিধি বিধানৰ মাজত আছে, গতিকে এইটো উত্তৰ দিবলৈ অসুবিধা। আজি যদি কিবা প্ৰশ্ন আছে শিক্ষা ব্যৱস্থাৰ উত্তৰ সোধক, অসমত, দিল্লীত, পাঞ্জাৱত, ডেফিনেটলি মই উত্তৰ দিম। ইতিমধ্যে এটা NGO মোৰ পৰা বক্তব্য লৈছে, এইটো যোৱাকালিৰ পৰা প্ৰচাৰ কৰিছে। মোৰ আহ্বান এজন সচেতন নাগৰিক হিচাপে যে গুৱাহাটী লোকসভা সমষ্টিৰ সকলো জনতা দহিল দল ভাঙি ওলাই আহক আৰু ভোটদান কৰক। আপুনি এই সুবিধাতে আপোনাৰ মনোমতনৰ প্ৰাৰ্থীক, যিয়ে আপোনাৰ কাম কৰিম বুলি ভাবিছে, সেই প্ৰাৰ্থীক ভোটদান কৰক আৰু নিৰ্বাচনটোক উজ্জীৱিত কৰি ৰাখক। থেংক ইউ।